পূজনীয় মোৰকৈ ডাঙৰ পূজনীয় ভণ্টিসকল আৰু মোৰকৈ সৰু সহোদৰসকল, এতিয়া মোক কেইটামান কথা ক'বলৈ কৈছে। কি ক'ম মই নিজে বুজিব পৰা নাই। আমাৰ ভণ্টিয়ে কি কৈ গ'ল সেইটোও বুজিব পৰা নাই পৰলোকৰ বিষয়ে। কিন্তু আপোনালোকক 5-10 মিনিটৰ কাৰণে অলপমান কিবা এটা কৈ দিম বুলি ভাবিছোঁ। আমি আজি ইয়াতে সমাগম হৈছোঁ এটা উপলক্ষ হৈছে লেংপয়ৰ নামত। বহুত জাগাৰ পৰা মানুহ আহিছে, বহুত ভাষা ভাষী। মই নিজেও চিংফু হৈ প্ৰায় মই চিংফু নকওঁ, অসমীয়াটো প্ৰায় সকলোৱে বুজি পায় কাৰণে মই অসমীয়াতেই কেইটামান কম বুলি ভাবিছোঁ। মাজে মাজে সোমাই আহিব পাৰে, নিজৰ ভাষাটো কি কৰিম নহয়। এতিয়া আমি লেংপয়ৰ নামত আহিছোঁ। লেংপয়টো আজি বা যোৱাকালি বা যোৱা বছৰ হোৱা নহয়, এইটো বহুজনে জানে। এইটো আমাৰ নিজৰটো জিন্দা থকাৰ সময়ত, জীয়াই থকাৰ সময়ৰ পৰাই হৈছে বুলি ক'লেও এইটো গলতি নহয় বুলি ভাবিছোঁ। গলতি মানে কি কয় অসমীয়াত, কি কয় ভুল নহয় বুলি ভাবোঁ। জিন্দা থকাৰ সময়তেই জওৰাহানা এজন এনেকুৱা পীৰ পাই গ'ল। তেতিয়া আমাৰ জফৰা পূজকে সুধিছিলে কি কৰিম বুলি। সেই সিদিনাৰ পৰাই প্ৰাবুজক কৈছে এনেকুৱাকে ৰথ বনাই প্ৰায় তাক লৈ আনিবলৈ কৈছিলে। ৰথ বনাই প্ৰায় সম্ভৱ হয়তো এনেকুৱা ৰথ নহ'বও পাৰে বা ইয়াতকৈ বেছি হ'বও পাৰে, সেইটো আমি নাজানো, আমি দেখাটো নহয়। সেই তাৰ পৰাই আশা আজিলৈকে চলি আছে, আশা কৰোঁ ভৱিষ্যতলৈকে চলি থাকিব। এইটো আমি গোটেইখিনি আগত যিটো নেকি অৰহত ভাণ্ডি এজনৰ, অৰহত কোৱাটো আপোনালোকে বুজি পায়। এই পৃথিৱীত জীয়াই আকৌ ঘূৰি আহিব নালাগে। যি অৰহত হৈ গ'ল সি আকৌ জন্ম নলয়। প্ৰাবীৰ্য অকলে নহয়, প্ৰাবীৰ্যটো হ'লেই আগত অৰহত হৈ প্ৰায় যদি কোনোবা থাকে তেনেহ'লে সেই পৃথিৱীত আকৌ আহিব নালাগে। ই আমাৰ পূজ্যবান, সেইকাৰণে তাক এনেকৈ আনিবলৈ দিছিলে। চবৰ সহায় সহযোগ, তাৰমানে চবেই তাক সেৱা কৰিবলৈ অন্তিম শ্ৰদ্ধা দিবলৈ পাওক বুলি প্ৰাবীৰ্যই কৈ প্ৰায় তাৰ পৰা লৈ অনা হৈছিলে। সেই হেতিয়াৰ পৰাই আজিলৈকে চলি আছে। সঁচাকৈ তেনেকৈ লৈ আনিলে, সেইটোৰ অনুপাতত আমি কৰি আছোঁ। সেইটোৰ মতেই এতিয়া আমি ইয়াতে দেখি পাওঁ বহুত দূৰ দূৰণিৰ মানুহ ইয়াতে আহি আছে। ওচৰৰ মানুহখিনি আহিবই, দূৰ দূৰণিৰ পৰা আহিছে, সমাগম হৈছে। আৰু মোৰ কথিত আছে, লিখাত মই পোৱা নহয় বা পঢ়ি পোৱা নহয়, শুনিছোঁ এনেকুৱা লেংপয়টো যদি 6-7টা লগ পায় সি নাযায়তে নাযায় বুলি কৈছে। কিমান দূৰ সঁচা সেইটো মই নাজানো, এইটো শুনা কথাহে। এনেকুৱা মতেতো আমিতো কেতিয়াবি নাৰাইতেতো নাযাওঁ। একফালে চাংকান পিন্ধি আছে আৰু আনফালে কেইবাটাও এনেকুৱা কিমান লগ কৰিলোঁ, কিমান লেং বনালোঁ, আমি নিজেই হিচাপ দিব নোৱাৰিছোঁ। ইমানটোলৈকে কৰিছোঁ। সেইকাৰণে আপোনালোকেও যদি এনেকুৱা মানুহৰ কথিত মুখে মুখে অহা ভাষা না কি না সেইটো নাজানো, এনেকুৱা যদি 7টা
লৈকে যাব পাৰে তেনেহ'লে ই নাৰে তাতে নাযায় বুলি কৈছে নৰকত নাযায় বুলি কৈছে সেইকাৰণে আপোনালোকে এনেকুৱা আহিছে লগ কৰিছে সম্ভৱ আপোনালোকেও বহুত লগ কৰিলে যদি হাতবাৰ নাই হোৱা আপোনালোকে চেষ্টা কৰক আহিবলৈ আমি কোনেও নিবিচাৰোঁ যে নৰকত যাবৰ কাৰণে নৰকত গ'লে মানে নৰকুণ্ডটো কেনেকুৱা হয় দেখি অহাটো নহয় কিন্তু শুনি পাইছোঁ নৰকৰ হেৰি যেতিয়া গিৰি যায় তাৰ পৰা একবাৰ উঠা নামা কৰোঁতে কিমান হাজাৰ বছৰ গুচি যায় বুলি কৈছে ওপৰৰ পৰা তললৈকে গৈ পেলাই তলৰ পৰা ওপৰত উঠিব উঠি পৰা আকৌ তলত যাব তেনেকুৱা হওঁতে কিমান হাজাৰ বছৰ গুচি যায় বুলি কৈছে আমি চবে প্ৰাৰ্থনা কৰি আছোঁ নিৰ্বাণৰ কাৰণে নিৰ্বাণৰ ৰাস্তাটো মুকলি হওক বুলি আৰু প্ৰায় বহুজনী আৰিমিতি আখৰা বৃন্দকে সাক্ষাৎ কৰি নিৰ্বাণ পাওক বুলিয়ে বেছিভাগ মানুহে প্ৰাৰ্থনা কৰে যদি আমি নৰকুণ্ডত যদি আমি থাকোঁ বা জীৱ জন্তু হৈ যদি আমি এই পৃথিৱীৰেই জনম হ'বলৈও পাওঁ তেতিয়াহ'লে মানে আৰিমিতি আখৰা জনম হ'লেও তেওঁ দেশনা কৰা তেওঁ ধৰ্ম দেশনা কৰাটো ধৰ্ম বিষয়ে কোৱা কথাটো আমি শুনি নাপাওঁ বুজি নাপাওঁ বা লগ কৰিব নোৱাৰোঁ তেনেহ'লে মানে আকৌ আমাৰ এইটো সংসাৰটো আকৌ বেছি লম্বা হৈ যাব কেতিয়া মুক্তি হয় আমি ক'ব নোৱাৰোঁ সেইকাৰণে ইয়াৰ পৰা মুক্তি হ'বৰ কাৰণে একমাত্ৰ উপায় আছে আমাৰ সবচে আগতে আপোনালোকে বা আমি চবেও লভা দশা মহা কামা কেলেচা এনেকুৱা এইবোৰ ক'লেতো পালিত ক'লেতো বুজি নাপাব লফা আগতো প্ৰায় বুজি পায় কিজানি লফা দশা খং উঠা লফা আগতো পাব লাগে সেইটো যদি যাৰ চিন্তা আছে সেইবোৰ যদি মুক্ত হৈ থাকে তেতিয়াহ'লে মানে আৱিজা পচয়া সংসাৰা পচয়া উইজ্ঞান পচয়া নাম ৰূপা বুলি ৰামঞ্জ কৈ আছে সেই এনেকুৱা চক্ৰবিহুটোৰ পৰা আমি জনম মৃত্যুৰ পৰা আমি কেতিয়াও ওলাই যাব নোৱাৰোঁ আমি জনম মৃত্যুৰ পৰা ওলাই গ'লেহে নিৰ্বাণটো পাম যেতিয়ালৈকে এতিয়া মই কোৱা নাই লভা দশা মহা এইবোৰ যদি থাকে আমি তাৰ পৰা বাহিৰত ওলাই যাব নোৱাৰোঁ তাৰ পৰা ওলাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব যিখিনি চেষ্টা কৰিছে এই এনেকুৱা আহিছে কোনোবা আহিব পৰা নাই লেংপই আছে বেলেগ প্ৰগ্ৰাম যদি আমি কৰে ইয়াতে বেলেগ কিবা এটা কৰিম আমি হেৰি মানুহ হিমিত হিচাপত আমি নিমন্ত্ৰণ দিয়ে আৰু হিমিত হিচাপতে মানুহ আহে কিন্তু লেংপই এটা ক'লে মানে অহিমিত হৈ যায় অহিমা হৈ যায় হিমা নাইকিয়া হৈ যায় ইনভাইটেশ্যন দিলেও যাম নিদিলেও যাম কোৱা মানুহ বহুত আছে সম্ভৱ হয়তো আজি ইয়াতে উঠনি মই কালেকশ্যন কৰা জেগাতে বহি আছোঁ তাৰ ওচৰতে বহি আছোঁ সম্ভৱ হয়তো ইনভিটেশ্যন সিহঁতি পোৱা নাই নেপালেও সিহঁতি আহিছে আমাৰ গাঁৱৰ পৰা একো কালেকশ্যন কৰাই নাই তেনে মই গৈ পেলাই দিম তেনেকুৱা সম্ভৱ হয়তো ইয়াতে মই বহুত দেখিছোঁ সঁচা হৈও বহুত মানুহ আহে বহুত মানুহ যায় আমি বহুত কিজানি 20-30টাটো আমি লেংপইতে এই কৰিলোঁ সেইকাৰণে এতিয়া অলপ আগতে এই বান্ধীটো মোৰ কিনাৰত থকা বান্ধীটো ক'লোঁ লেংটো যেতিয়ালৈকে টানা টানি কৰি থাকিব তেতিয়ালৈকে এইটো হ'বা নহ'ব বুলি বান্ধি কৈছোঁ কেলে আমি প্ৰেক্টিকেলি আমি দেখি অহা কেলে আমাৰ মনটো আমালোকে এতিয়া জহতে ত্ৰাহ কৰিব বা কোনোবা ভাল লেকচাৰ এটা কৰিব সেইটো প্ৰায় শুনিয়ে থাকে হয় ছাবজেক্টটো বেলেগ হ'ব পাৰে কিন্তু এইটো যে আমি নাপাম লেং টানাটো যে আমি নাপাম সেইটো চবৰ মনত আছে একবাৰ হ'লেও টানি সেইটো
আশা কৰি তাৰ পৰা আহিছে সেইকাৰণে এইটো অলপ ৰখাব লাগিব মই নিজে ক'লো মোৰ যদি গলতি হৈছে আপোনালোকে সবে ভান্তে সকল আৰু আপোনালোকে মাফ কৰিব মই কৈ পেলাই ভান্তেও ক'লে ৰখাই দিলে হ'লেও নহ'লেও ইয়াতে 50-100 জন হ'লেও এতিয়া আছে আপোনালোকে সেইবোৰতকৈ আপোনালোকে বেছি কিবা এটা বুজিছে যদি আপোনালোকেও পুণ্য পাইছে মই কোৱা যদি বুজি পায় ভান্তে কোৱা বা কোনোবা কৈ যদি আপোনালোকে বুজি পায় তেনেহ'লে পুণ্যৰ অংক আমি দি পাম সেইকাৰণে ইয়াতে মোৰ নামটো লগাই দিছে মই কৈছোঁ নালাগে বুলি ক'লোঁ তথাপি নামটো হেৰি কৰিলে মোৰ নামটো ঘোষণা কৰিলে মই কৈ পাইছোঁ কাৰণে সম্ভৱ হয়তো মই বি আশীওটো অলপমান পাইছোঁ পুণ্যটো অলপমান পাইছোঁ বুলি আশা ৰাখিছোঁ মই বেছি লম্বা চৌৰাকৈ কৈ নাথাকোঁ আপোনালোকে ইয়াতে সহায় সহযোগ কৰিছে ইয়াতে আহিছে এই আপোনালোকে সকলো ইটো জনমতে সাধনাতে পাইছে মনুষ্য ভাৱ পাইছে মনুষ্য ৰূপত জন্ম গ্ৰহণ কৰিব পাইছে মনুষ্য হৈ প্ৰায়ো আমাৰ উত্তম ধৰ্ম বুদ্ধ ভাষাটোকে পাইছে বুদ্ধ ধৰ্মটোকে আপুনি পাইছে বেলেগ ধৰ্মত নিৰ্বাণ কোৱাটো এটা নাই বেছি সিহঁতি দেৱলোকত গৈ পেলাই খতম কিন্তু আমাৰতো নিৰ্বাণ আছে আমিও নিৰ্বাণে চুটং কৰিছোঁ এই পৃথিৱীত জন্ম লোৱাৰ কাৰণেহে আমি এই কষ্টখিনি ভালকে আপোনালোকে চিন্তা কৰি চাওক আমাৰ সুখ শান্তি কোৱাটো দুখ কোৱাটোতকৈ বহুত কমতি আছে পাৰ্চেণ্টেজ হিচাপত যদি আমি চাবলৈ যাওঁ বহুত কমতি আছে এনেহে হেৰি কৰি নিজৰ শৰীৰটোকে চাই লওক মই কিমান দিন সুখে শান্তিৰে আছোঁ একদিন পেট বিষাইছে একদিন কৈছে দাঁত বিষাইছে একদিন কাজিয়া কৰিছে শান্তিয়ে নাই সেইকাৰণে আমি বিচাৰোঁ আকৌ এই পৃথিৱীত আহিব নালাগে বুলি সেইকাৰণে আমি চবে নিৰ্বাণ চুটং কৰোঁ নিৰ্বাণ চুটং কৰিলে মানে আকৌ ঘূৰি আহিব নালাগে এইটো মই কোৱাখিনি সম্ভৱ হয়তো আপোনালোকে অলপ চলপ হ'লেও মনত আছে জনমে আপোনালোকক আশীৰ্বাদ কৰিছোঁ জনমে মনুষ্য ভাৱটোকে পাওঁ মনুষ্য ভাৱতে পাই পেলাই সাধনাতে জনম হ'ব পাৰি দানা শীলা ভাৱনা কৰিব পাৰি অৱশেষত সকলোৱে নিৰ্বাণ আখ্যাত হওঁ বুলি আশী হৈ কৰি পেলাই মই ইমানতে মোৰ দুআষাৰ সামৰি মাৰিছোঁ Dewa Sabha Buddhanubhavina Sada Sukhi Bhavantu Te Bhavatu Sabha Mangala Rakhantu Sabha Devata Sabha Dhammanubhavina Sada Sukhi Bhavantu Te Bhavatu Sabha Mangala Rakhantu Sabha Devata Sabha Sanghanubhavina Sada Sukhi Bhavantu